হেল্ল' এভৰিৱান। আজি বহাগ মাহৰ 1 তাৰিখ। আজি পহিলা বহাগৰ দিনাই নামঘৰত সেৱা জনাবলৈ আহিছোঁ। আৰু আমাৰ নামঘৰ আহি পাওঁতে দেৰিয়ে হৈ গ'ল। নাম শেষে হৈ গৈছে। মোৰ ফালৰ পৰা সকলোকে অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। নতুন বছৰৰ প্ৰথম দিনটোৱে নামঘৰ ভৰি গৈছে মানুহেৰে। এতিয়া আমি সেৱা জনাম। এয়া নামঘৰৰ মুখ্য দুৱাৰত আমি সেৱা কৰিলোঁ। এতিয়া আইসকলৰ ফালেও সেৱা কৰিব যাম। সেৱা কৰিবলৈ লাইন পাতিব লগা হৈছে। মানুহৰ ইমানেই ভিৰ হৈছে, ভালদৰে সেৱাও কৰিব নাপালোঁ। নাম শেষ হ'ল যেতিয়া, এতিয়া প্ৰসাদ বিতৰণ চলি আছে। আজি পিছে বতৰ ডাৱৰীয়া, আমাৰ ফালে বৰষুণে আহিব ধৰিছে। প্ৰসাদ লোৱা হোৱাৰ পিছত এতিয়া ঘৰলৈ যাব ওলালোঁ। এয়া নামঘৰৰ পৰা ঘৰলৈ ঘূৰি আহিলোঁ। এতিয়া আহিছোঁ আকৌ পুৰণ ঘৰলৈ। আমাৰ দুপৰীয়া চিৰা দৈ খাবলৈ আহিছোঁ। আৰু তাতে আহিলে বিহুৱা দল এটা, সৰু বিহুৱা দল, আৰু তাতে চোতালতে বিহু নাছিলে। এয়া হৈছে ৰাতিৰ ভিডিঅ'। আৰু ৰাতিৰ খানাটো আমাৰ পুৰণ ঘৰতে সকলোৱে মিলি বিহুৰ খানাটো খাব আৰু ইয়াত। আৰু এতিয়া মই বনাই আছোঁ মাছ, আৰু সেইফালে সৰু জাজনীয়ে শাক বনাই আছে। বিহুৰ দিনা যে শাক ভাজিখন খায়, আমাৰ ফালে হাতেক বুলি কয়। আৰু এই ভিডিঅ'টো বহাগ মাহৰ 1 তাৰিখৰে ভিডিঅ'। মোৰ মানে এডিটিং কৰাই হোৱা নাছিলে। ইয়াৰ ফাৰ্ষ্ট পাৰ্টটো মই ফেচবুকত দিছিলোঁ, ইউটিউবত দিয়া হোৱাই নাছিলে। ভাবিছোঁ বনাইছোঁ যেতিয়া এতিয়া দি দিওঁ, দেৰি হ'লেও চাব আপোনালোকে ভিডিঅ'টো শেষলৈকে। আৰু মাছখন বনাবৰ কাৰণে যিখিনি বস্তুৰ প্ৰয়োজন সেইখিনি সিহঁত দুয়োটাই ৰেডি কৰি দি আছে মোক। এজনীয়ে কাটি মেলি দি আছে আৰু এজনীয়ে মিক্সিত পেষ্ট বনাই দি আছে বস্তুবিলাকৰ। আৰু এয়া পিঁয়াজৰ পেষ্ট, কাজুৰ পেষ্ট, বিলাহীৰ পেষ্ট, আদা নহৰুৰ পেষ্ট, আৰু পিঁয়াজ কাটি দিছে। মাছখন আজি মই বনাম কাটলা মাছৰ কালিয়া বুলি কয় যে, সেইখন ৰেচিপি। আৰু এইফালে মোৰ হাজবেণ্ডে বনাই আছে লোকেল মুৰ্গীৰ মাংস, আৰু জুইতে বনাই আছে তেখেতে। আৰু এইফালে মই মাছ ভজা তেলখিনিতে অলপমান পাঁচফোৰণ আৰু তেজপাত দুখিলামান দি কাটি থোৱা পিঁয়াজখিনিও দি দিলোঁ, আৰু গ্ৰাইণ্ড কৰি লোৱা মছলাখিনি দি দিলোঁ। এতিয়া মছলাখিনি ভালদৰে তেল বিৰিঙি অহালৈকে ভাজি ল'ম। আৰু ভাজি লোৱা হোৱাৰ পিছত এয়া পানী দি দিলোঁ। গোটেইখিনি ৰেচিপি দেখাই থকা নাই আজি, ভিডিঅ'টো বহুত দীঘল হ'ব। আৰু এইফালে মাংসখনতো পানী দি দিলে। আৰু এয়া মাংসখন ৰেডি হৈ গ'ল। আৰু এইফালে মাছৰ আঞ্জাখনো হৈ গ'ল। আঞ্জা এখন হোৱাৰ পিছত এতিয়া পটল ফ্ৰাই কৰি আছে। এয়া ভাত আঞ্জা হৈয়ে গ'ল, একেবাৰে চিম্পুলে। মাছ, মাংস, শাক ভাজি আৰু পটল ভাজি, একেবাৰে চিম্পুল খানা আজি। গোটেইখিনি ৰন্ধা বঢ়া হোৱাৰ পিছত এয়া আমি গোটেইবিলাকে ভাত খাব বহি গ'লোঁ। মানুহ যিহেতু বহুত বেছি, 2টা বেটছ কৰি দি দিলোঁ। বাচ্ছাবিলাকক আগতে দিলোঁ, আৰু এতিয়া আমি বহিছোঁ খাবলৈ। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদিহে মোৰ চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এই ভিডিঅ'টো যদি ফেচবুকত চাইছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।